সো আপুনি বাৰু জানেনে ভাৰতবৰ্ষত প্ৰত্যেক দিনাই কেইটা বলৎকাৰৰ অভিযোগ ৰেজিষ্টাৰ কৰা হয় অফিচিয়েলি 86 to 90 আৰু অসমত 5ৰ পৰা 6টা এভৰি সিঙ্গেল ডে আৰু এতিয়া কিছু লোকে হয়তো ক'ব যে 5টা 6টা বেঞ্চ কি ফাৰাক পৰে ন কি আহে যায় ন কিন্তু ফাৰাক পৰে এটাও যদি ৰেপ কেছ হয় সেই ভুক্তভোগী গৰাকীয়েহে গম পায় একচুৱেলি তেওঁ কি শাস্তিৰ মাজত গৈ আছে তেওঁ কি সাফাৰ কৰি আছে কি ফেচ কৰিছে কেৱল সেই ভুক্তভোগীজনেহে জানে তেন্তে আহক আজি কথা পাতো একচুৱেলি বলৎকাৰ মানসিকতা ক'ৰ পৰা বৃদ্ধি পায় এতিয়া কিছু লোকে ক'ব যে ভাই কাপোৰৰ কাৰণে তো এই বৃদ্ধ বয়সস্থ লোকৰ বলৎকাৰ কিয় কৰা কিয় হয় সৰু 3-4 বছৰীয়া শিশু পৰ্যন্ত কিছু লোকে বলৎকাৰ কৰি নিৰ্যাতন কৰি পিনে হত্যা কৰি দিয়ে কিয় হ'বলৈ পায় গতিকে আমি একচুৱেলি এনেকুৱা ধৰণৰ মানসিকতা জন্ম ক'ৰ পৰা হয় তাৰ ওপৰতে অলপমান ডিছকাছ কৰিবৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো ভিডিওটো আৰম্ভণিতে কৈ দিওঁ যে মোক কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দালে ধান্দা কৰা পাৰ্চন নহয় ভিডিওটো কোনো ধৰণৰ লিংক নাই তথাপি মানে ইন্ট্ৰডাকশ্যনত নিদিলে অকণমান ভাল নালাগে গতিকে আহক ভিডিওটো ষ্টাৰ্ট কৰোঁ এতিয়া মেইন পইণ্টটো হৈছে সো বহুতে কয় যে এডুকেশ্যন শিক্ষা নহ'লেও কিছুমান ৰেপিষ্ট মাইণ্ডছেট ডেভেলপ হয় কিন্তু ইনষ্টেড তাৰ লগতো কিছুমান কথা থাকে যে আৰু এটা কথা এই ৰেপিষ্ট মাইণ্ডছেটৰ মানুহবোৰ পেটৰ পৰা জন্ম হয়তো হেৰি নাহে উদাহৰণস্বৰূপে আপোনাক মই যদি ক'বলৈ যাওঁ এগৰাকী ব্যক্তি ভাল শিক্ষা কৰি এগৰাকী একদম ভাল সম্ভ্ৰান্ত পৰিয়ালৰ জন্ম হৈ ভাল শিষ্টাচাৰ শিকি পিনে তেওঁ বাহিৰত পঢ়ি শুনি আহি পিনে এগৰাকী মহিলাক যদি ৰাতি 12টা বজাত অকলে দেখে ইভেন চব কৰিব পৰা সুবিধা পায়ো সেই পঢ়া লিখা কৰা মানুহজনে সেই মহিলাগৰাকী কিবা বেয়া কাণ্ড কৰিবনে নকৰে চিয়ৰ নকৰে এতিয়া সেকেন্ড এক্সাম্পল হৈছে এনেকুৱা এজন ল'ৰাৰ বিষয়ে কৈছোঁ যাৰ বাপেকে অলৰেডি এগৰাকী মহিলাক বলৎকাৰ কৰি পিনে সি অলৰেডি বৰ্তমান সেই বেইলত ঘূৰি আছে কাৰণ সি পলিটিকেলি পাৱাৰফুল মানুহ গতিকে নো ওৱান কেন ফাক দাট হিম কি ক'ব বিচাৰিছোঁ গম পাইছে গতিকে সেই ব্যক্তিজনৰ পুত্ৰ যাৰ ফ্ৰেণ্ড চাৰ্কল অলৰেডি মদ ভাং খাই গাঞ্জেৰি মুঠতে গম পাইছে মই হোৱাট আই ৱান্ট টু সে চ' সেই ব্যক্তিজনৰ ঘৰত এগৰাকী মহিলাক এজ এ অবজেক্ট হিচাপে ব্যৱহাৰ কৰে বা তেওঁৰ লগত ব্যৱহাৰ কৰে চ' সেই ব্যক্তিজনৰ পুত্ৰই ৰাতি 2টা বজাত যদি এগৰাকী মহিলাক দেখে এগৰাকী নাৰীক দেখে তেনেহ'লে সেই ল'ৰাজনে সেই মহিলাগৰাকী কিন্তু দৃষ্টিৰে চাব অবভিয়াছলি চবেই গম পায় আৰু সেই ভণ্ড বাপেকৰ পুত্ৰই যেতিয়া এইবিলাক ভিডিঅ' দেখা পায় তেতিয়া there is a saying when rape is punishable lie down and enjoy it that's exactly the position into which you are ಸರ್ ದಯಮಾಡಿ ಗಮನ ಸೆಳೆಯೋದು কি ক'ম আৰু এনেকুৱা ধৰণৰ পলিটিকেল নেতাবিলাক কৰাটো মা ভনী বাই ভনী কোনো থাকে চালো ইয়াৰ চ' ভিডিঅ'টো যদি এইখিনিলৈকে আহিলে তেনেহ'লে মই এইখিনিৰ পৰা শুৰু কৰিম যে আপোনালোকে হয়তো কিছু গাত অকণমান জ্বলন হ'ব পাৰে গতিকে তাৰ কাৰণে অলপ বাৰ্ণ লগাই লওক কাৰণ মোক গাত দুখ দি লাভ নাই ইয়াত যদি আপোনাৰ জ্বলন আছে তেনেহ'লে আপোনাৰ গাত অকণমান চিকুট মাৰি চাব কাৰণ বৰ্তমান ছ'চিয়েল মিডিয়াৰ জামানা কিবা এটা সৰু ভিডিঅ' ফটোজ ভাইৰেল হোৱাৰ লগে লগে ইমান বেয়াকৈ সেই বস্তুটো স্প্ৰেড হ'বলৈ মানে সেই ব্যক্তিগৰাকী হাৰাশাস্তি কিছু লোকে ছুচাইড কৰিবলগীয়া হৈছে NCRT ৰিপৰ্টত যদি আপুনি নিউজ ৱেবছাইটটো যদি চাবলৈ যায় এনেকৈ বহু নিউজ আছে তাৰে ভিতৰত এগৰাকী গুজৰাটৰ 16 বছৰীয়া ছোৱালীয়ে ছুচাইড কৰিছে বিকজ অফ তাইৰ ইণ্টিমেচি ভিডিঅ' ভাইৰেল আৰু ছেকেণ্ডতে অসমৰ এগৰাকী মাইনৰ গালে এনেকুৱা ফটো আৰু ভিডিঅ' ভাইৰেল হোৱাৰ কাৰণে ছুচাইড কৰিব ট্ৰাই কৰিছে ইয়াৰ জিম্মেদাৰী কোন আমাৰ নিচিনা মানুহ যোনবিলাক কিবা এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে লিংক দে ভাই লিংক দে চ' বেচিকেলি মই সেই লোকসকলক টাৰ্গেট কৰি ক'বলৈ গৈছোঁ যোনবিলাক ল'ৰাই নিজকে মতা পুৰুষ বুলি কৈ পিনে এগৰাকী ছোৱালী ৰাস্তাৰে গৈ থকা দেখিলে তাই টিকা আৰু বুক চাই পিনে জাৰ্জ কৰি দিয়ে যে ইয়াৰ 3-4টামান মাল আছে চাগে সেই সকল লোকে যদি সেই ছোৱালীগৰাকী যদি কাইলৈ কিবা এটা ঘটনা হৈ যায় তেনে সেই মদটোৱে গৈ পিনে ছ'চিয়েল মিডিয়াত পষ্ট কৰিব জাষ্টিছ ফৰ মোক জাষ্টিছ ফৰ ভুজুক কেণ্ডেল মাৰ্চ লৈ পিনে প্ৰটেষ্ট কৰিব জাষ্টিছ ফৰ মোক জাষ্টিছ ফৰ ভুজুক ভাই প্ৰথমে তই নিজৰ মেণ্টেলিটি চেঞ্জ কৰ First of all, you should change yourself, not the fucking whole world who doesn't care about anyone. Start নিজৰ পৰা কৰক নহ'লে জাষ্টিছ ফৰ কৈ পিনে কিমান লিখিব কাৰণ নিজৰ ঘৰটো মা ভণ্টি বা ভণ্টিহঁত আছে প্লিজ